আপোনাৰ ঘৰত বহুত বেছি মহৰ উৎপাত হৈছে নেকি? সন্ধিয়া হোৱাৰ লগে লগে মহবোৰে আপোনাক আগুৰি ধৰে নেকি? মহৰ উৎপাতৰ পৰা ৰক্ষা পাবলৈ মহবোৰ সম্পূৰ্ণৰূপে ঘৰৰ পৰা আঁতৰাবলৈ আপোনালোকৰ সকলোৰে ঘৰতে থকা দুইবিধ বস্তুৰ সহায়েৰে এইখিনি কৰি লওক। ঘৰত আৰু আপোনাৰ এটাও মহ নাথাকিব। পুৰণি কালৰ পৰা আমাৰ ঘৰৰ ডাঙৰসকলে ককা আইতাসকলে মহ খেদিবৰ কাৰণে কোনো ধৰণৰ কেমিকেলযুক্ত বস্তুৰ ব্যৱহাৰ কৰা নাছিলে। তেওঁলোকে সদায় মহ মাখি খেদিবৰ কাৰণে ঘৰত তৈয়াৰ কৰা বস্তুহে ব্যৱহাৰ কৰিছিলে। বজাৰৰ পৰা আমি যিবোৰ বস্তু মহ খেদিবৰ কাৰণে কিনি আনো সেইবোৰ যথেষ্ট কেমিকেলযুক্ত, আৰু ইয়াক যদি আমি সদায় ব্যৱহাৰ কৰোঁ, বেছিকৈ ব্যৱহাৰ কৰোঁ, তেনেহ'লে ই আমাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক। বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে ই বেছি অনিষ্টকৰ। আজি মই আপোনালোকৰ ওচৰত এনেকুৱা এটা উপায় শ্বেয়াৰ কৰিম যিটো আপোনালোকে আপোনালোকৰ পাকঘৰত থকা দুটামান বস্তুৰ পৰা তৈয়াৰ কৰি ল'ব পাৰিব, আৰু এইখিনি ব্যৱহাৰ কৰাৰ পিছত আপোনালোকৰ ঘৰৰ মহবোৰ এনেকৈ আঁতৰি যাব, দুবাৰ আপোনালোকৰ ঘৰলৈ আৰু কেতিয়াও নাহে। আপুনি যদি মোৰ ভিডিঅ' আজি প্ৰথমবাৰৰ কাৰণে চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব। আহক তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি বনাবৰ কাৰণে প্ৰথমতে আমাক দৰকাৰ হ'ব এটা পিঁয়াজৰ, আৰু পিঁয়াজটো অলপমান ডাঙৰ চাইজৰ কৰি ল'ব আৰু ৰঙা পিঁয়াজ ব্যৱহাৰ কৰিব, কাৰণ ৰঙা পিঁয়াজত যথেষ্ট পৰিমাণৰ ছালফাৰ থাকে, ফছফৰাছ থাকে, আৰু এই পিঁয়াজটোৱে আমাক মহ খেদাত যথেষ্ট সহায় কৰিব। প্ৰথমতে মই পিঁয়াজটোৰ পৰা বাকলিখিনি ভাল কৰি গুচাই ল'ম। সন্ধিয়া টাইমত যেতিয়া আমি অলপমান বহিবলৈ লওঁ, আমাৰ চাৰিওফালে মহবোৰে আগুৰি ধৰে, আৰু তেতিয়া আমি সকলোৱে বজাৰৰ পৰা কিনি অনা কেমিকেলযুক্ত কইল ব্যৱহাৰ কৰোঁ। কিন্তু কেতিয়াবা আপোনালোকে এইদৰে এই শক্তিশালী উপায়টো ব্যৱহাৰ কৰি চাব, আপোনালোকৰ ওচৰৰ পৰা মহবোৰ সম্পূৰ্ণৰূপে আঁতৰি যাব আৰু আপোনালোকৰ স্বাস্থ্যৰো কোনো ধৰণৰ ক্ষতি নহয়। পিঁয়াজটোৰ পৰা বাকলিখিনি গুচোৱা হৈ গ'ল, আৰু এতিয়া মই পিঁয়াজটো ছাইড কৰি ৰাখিছোঁ আৰু এটা শুকান বাতি লৈছোঁ। এতিয়া মই 4টামান কাপোৰ লৈছোঁ। যিটো কাপোৰ আমি পূজা কৰোঁতে ব্যৱহাৰ কৰোঁ সেই কাপোৰটো মই ইয়াতে 4টা লৈ লৈছোঁ। নেক্সট মই ইয়াতে 5-6টামান লং লৈছোঁ। লংকেইটা আপোনালোকে ফুল থকা লং ব্যৱহাৰ কৰিব, আৰু ফুল থকা লং মানে যিকেইটা লঙৰ আগফালটো ফুলৰ দৰে গোল হৈ থাকে তেনেকুৱা ধৰণৰ লং ইয়াতে ব্যৱহাৰ কৰিব। এতিয়া এই দুইবিধ বস্তু যিমান পাৰে ভাল কৰি মিহি কৰি গুড়ি কৰি ল'ব। কপুৰৰ এটা খুব ধুনীয়া ষ্ট্ৰং গোন্ধ আছে, ঠিক একেদৰে লঙৰো গোন্ধটো খুব ষ্ট্ৰং আৰু ধুনীয়া হয়। এই দুইটা বস্তু যেতিয়া একেলগে জ্বলোৱা হয় তেতিয়া মহবোৰ আঁতৰি যোৱাৰ লগতে আপোনাৰ ঘৰতো এটা ধুনীয়া গোন্ধ ওলাব, ঘৰৰ নিগেটিভিটি আঁতৰি যাব। এই দুইবিধ বস্তু ভাল কৰি গুড়ি কৰি লোৱাৰ পিছত ইয়াতে মই অলপমান সৰিয়হৰ তেল দিম। প্ৰায় 2-3 চামুচমান তেল দিছোঁ মই ইয়াতে। এতিয়া মই কি কৰিম, পিঁয়াজটো লৈ পিঁয়াজটোৰ পৰা আধাখিনি মই ওপৰৰ পৰা কাটি ল'ম। একেবাৰে আধা কৰি নাকাটিব, আধাতকৈ অলপমান কম কৰি কাটিব। এতিয়া পিঁয়াজৰ মাজৰখিনি কটাৰীৰ সহায়েৰে মই দেখুওৱাৰ দৰে লাহে লাহে কাটি কাটি উলিয়াই দিব, এটা গাঁতৰ দৰে কৰিব। পিঁয়াজটো লওঁতে অকণমান ডাঙৰ চাইজৰ পিঁয়াজ ল'ব, একেবাৰে সৰু চাইজৰ পিঁয়াজ হ'লে এইদৰে কৰিবলৈ অসুবিধা হ'ব। এইদৰে চামুচৰ আগটোৰে নাইবা কটাৰীৰ সহায়েৰে মই দেখুওৱাৰ দৰে লাহে লাহে পিঁয়াজৰ পৰা মাজৰখিনি আঁতৰাই পিঁয়াজৰ শ্বেপটো বাতিৰ দৰে কৰি ল'ব। পিঁয়াজটো কাটোতে আমাৰ চকুৰ পৰা চকুৰ পানী ওলায়। পিঁয়াজত ছালফাৰ থাকে, ফছফৰাছ থাকে। একেদৰে এইখিনি ইউজ কৰাৰ পিছত আমাৰ ঘৰত থকা মহবোৰ 1 মিনিটতে আঁতৰি যাব। এই পিঁয়াজটো আপোনালোকে 4-5 দিন ব্যৱহাৰ কৰিব পাৰিব। এতিয়া এইখিনি কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই দেখাই আছোঁ। এইখিনি ব্যৱহাৰ কৰিবৰ কাৰণে আপোনালোকে এডাল শলিতা বনাই ল'ব। মই এইখিনি অকণমান কপা লৈছোঁ আৰু অকণমান শলিতা এইদৰে বনাই লৈছোঁ, আৰু এইডাল বনাওঁতে আপোনালোকে একেবাৰে সৰুকৈ নবনাব, অকণমান দীঘল মোটা কৰি বনাই ল'ব। যিহেতু পিঁয়াজটো বাতিৰ দৰে অলপমান দ হৈছে, গতিকে শলিতাডাল অলপমান দীঘল কৰি বনাব। মোৰ শলিতাডাল বনোৱা হৈ গৈছে। এতিয়া যিখিনি মই আগতে লং আৰু কপুৰৰ তেল বনাই ৰাখিছিলোঁ সেই তেলখিনি পিঁয়াজটোৰ ভিতৰত ভৰাই দিম। গোটা গোটা হৈ থকা লং আৰু কপুৰখিনিও মই ইয়াতে ভৰাই দিছোঁ, যাতে গোন্ধটো বেছি ধুনীয়া হৈ ওলায়। এই তেলটো আপোনালোকে একেলগে এসপ্তাহৰ কাৰণে বনাই ৰাখি থ'ব পাৰিব। দেখিবলৈ এইটো বহুত ধুনীয়া লাগিছে। আৰু এতিয়া কি কৰিব, আপোনালোকে এইটো জ্বলাই দিব। এটা পিঁয়াজেৰে আপোনালোকে 4-5 দিন ধুনীয়াকৈ জ্বলাব পাৰিব। আৰু যদি আপোনালোকে তেলখিনি একেলগে বনাই ৰাখে এসপ্তাহৰ কাৰণে, তেনেহ'লে অলপ অলপ আপোনালোকে সদায় ইউজ কৰি থাকিব পাৰিব। এতিয়া এই চাকিটো য'ত য'ত আপোনালোকৰ বেছি মহ আছে বুলি ভাবে সেই জাগাবোৰত অলপ অলপ সময় ৰাখি থ'ব। 5 মিনিটত ঘৰৰ পৰা মহবোৰ আঁতৰি যাব।
পুৰণি কালত মানুহবোৰে মহ খেদিবলৈ নিম পাত ব্যৱহাৰ কৰিছিলে নাইবা অন্যান্য ঘৰুৱা উপায় ব্যৱহাৰ কৰিছিলে কিন্তু আমি কি কৰোঁ ঘৰত অলপ মহ বেছি হ'লে আমি বজাৰলৈ গৈ কইল কিনি আনো ৰিফিল কিনি আনো বা নানা ধৰণৰ কেমিকেলযুক্ত বস্তু কিনি আনো কিন্তু এইখিনি আমাৰ শৰীৰৰ কাৰণে কিমান উপকাৰ কৰে নে কিমান অপকাৰ কৰে সেইখিনি আমি এবাৰো ভাবি নাচাওঁ সৰু ল'ৰা ছোৱালী শুই থাকিলেও আমি ওচৰতে কইল জ্বলাই দিওঁ কিন্তু সেইখিনি যে তাহাঁতৰ কাৰণে কিমান অনিষ্টকৰ সেইখিনি আমি নাভাবোঁ কিন্তু এইদৰে যদি আপোনালোকে চাকি জ্বলাই ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকৰ মহখিনি আঁতৰ হোৱাৰ লগতে আমাৰ শৰীৰৰ কাৰণেও কোনো ধৰণৰ ক্ষতি নকৰে বৰঞ্চ শৰীৰৰ উপকাৰহে কৰিব মই কোৱাৰ দৰে আপোনালোকে এইখিনি ব্যৱহাৰ কৰক আপোনালোকে বহুত ভাল ৰিজাল্ট পাব আৰু এবাৰ ব্যৱহাৰ কৰাৰ পিছত আপোনালোকে বজাৰৰ পৰা কেমিকেলযুক্ত কইল অনা বন্ধ কৰি দিব ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব আজিলৈকে ইমানে ইয়াৰ পিছৰ ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম